হয় হয় এতিয়া মানে এইখন হৈছে বৰ এটা ডাঙৰ কাম। ডক্টৰ বিউটি হাজৰিকা মোৰ লগতে আছে, তেওঁ প্ৰিন্সিপাল হয়। বিশ্বনাথ BEd কলেজৰ যিটো কাম হৈছে তাত আমাৰ মিডিয়াৰ আপোনালোকৰ ইমানেই শক্তি যে আপোনালোকে সমাজক জনাওক যে নতুন সময়ত নতুন টেকন'লজি ইউজ কৰি শিক্ষণ প্ৰশিক্ষণ আমি কেনেকৈ কৰিব লাগে যাতে আমাৰ ল'ৰা ছোৱালীখিনি সুন্দৰ ভৱিষ্যতৰ কাৰণে মানে খুব এটা সাংঘাতিক ধৰণে তৈয়াৰ হ'ব পাৰে। আৰু ইয়াত আহিছে শিক্ষক শিক্ষাৰ্থীসকল ভৱিষ্যতৰ শিক্ষক, যিখিনি টিচাৰ ট্ৰেইনি বুলি কয়। আৰু বিশ্বনাথ BEd কলেজৰ লগত আমাৰ সম্পৰ্ক যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ। আৰু প্ৰিন্সিপালগৰাকী খুব ডাইনেমিক কাৰণে আমাক যেতিয়াই মাতে আমি তেতিয়াই আহোঁ। আৰু এইবাৰ তেওঁ এটা সুন্দৰ ক্ৰিয়েট কৰিলে যে ইণ্টাৰনেশ্যনেল FDP মানে ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেম, কেনেকৈ শিক্ষকক এম্পাৱাৰ কৰা যায়। এইটো হৈ থাকে কিন্তু ইণ্টাৰনেশ্যনেল খুব কম হয়। আৰু দুটা মোডত এখেতে পাতিছে, এটা হৈছে অফলাইন, আজি আমি আহিছোঁ, আৰু এটা হৈছে অনলাইন, আমেৰিকা ছিংগাপুৰ, তাৰপৰা বিভিন্নজন মানে ব্যক্তিয়ে আমাৰ শিক্ষকক কেনেকৈ নতুন টেকন'লজি ইউজ কৰি শিক্ষণ প্ৰশিক্ষণ আৰু লগতে ইভেলুৱেশ্যন পৰীক্ষাটো কেনেকৈ ল'ম এই কথাবোৰ বুজাই আছে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ দুলুমণি গোস্বামী, হেড অফ দ্য ডিপাৰ্টমেণ্ট, তেখেতে এইমাত্ৰ কৈ আছে লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেম। তাৰমানে এতিয়াৰ নতুন প্ৰযুক্তি ইউজ কৰি আমি কেনেকৈ আমি শিকোৱা পদ্ধতিটো কেনেকৈ ধুনীয়াকৈ সুন্দৰকৈ মেনেজ কৰিব পাৰোঁ। আজিকালি আগৰ দৰে ক্লাছৰুমৰ ভিতৰতে শিক্ষা নহয়, এতিয়া য'তে ত'তে এভৰিৱেৰ এনিৱেৰ এনি টাইম ল'ৰা ছোৱালীয়ে শিকি থাকে। যেনেকৈ আপোনালোকে এতিয়া মোবাইলৰেও শিক্ষাদান হৈ আছে। আপোনালোকৰ মিডিয়াৰ পৰাও বহুত শিকোঁ আমি, আমাৰ ছাত্ৰ ছাত্ৰীয়ে মিডিয়াৰ পৰা বহুত কথা শিকে। গতিকে এই ধৰণৰ সকলো চ'ৰ্চৰ পৰা আমি দুটা পদ্ধতিৰে শিকিব পাৰোঁ। যেনেকৈ TV চাই শিকা যায়, মোবাইলৰ পৰা শিক্ষকৰ পৰা শিকা যায়, আমাৰ পৰা শিকে। গতিকে এই পদ্ধতিটো ইয়াত বৰ বিশদভাৱে পুংখানুপুংখভাৱে ইয়াত আলোচনা কৰা হৈছে। ইয়াত ৱৰ্ল্ড ক্লাছ প্লেটফৰ্মখন মানে ৱৰ্ল্ড ক্লাছ, যিটো আগতে ইয়াত কেতিয়াও কৰা নাই। বিশ্বনাথ BEd কলেজে আগতে কেতিয়াও কৰা নাই, এতিয়া কৰিছে। আৰু আমি গুৱাহাটী বিশ্ববিদ্যালয় জিলিকাব লুইতৰে পৰা আমাৰ প্ৰতিশ্ৰুতি, আমি ইয়াত সম্পূৰ্ণ সহযোগিতা দেখুৱাইছোঁ। উপাচাৰ্যগৰাকীয়েও আমাৰ যোগেদি শুভেচ্ছা দিছে ডক্টৰ বিউটি হাজৰিকালৈ যে ডাঙৰ কাম হৈছে আৰু এই কামত আমি গুৱাহাটী বিশ্ববিদ্যালয় একেলগে আছোঁ। আৰু আপোনালোককো এইটো আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, পেৰেণ্টছ, গাৰ্জেন সকলোৱে যাতে এনেকুৱা ভাল কামবোৰ শ্বেয়াৰ কৰিব পাৰে। আপোনালোকে একমাত্ৰ চতুৰ্থ স্তম্ভ বুলি কয় যি দেশখনৰ উন্নতিৰ কাৰণে কো এডুকেশ্যন আমাক সহায় কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ সকলোকে। পোনপ্ৰথমে মই আমাৰ মহাবিদ্যালয়লৈ আপোনালোক সংবাদ মাধ্যমৰ সকলো ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ আমাৰ দৰে এটি অনুষ্ঠানলৈ অহাৰ বাবে। আৰু আমাৰ এই বিশেষ যি আয়োজন কৰা হৈছে শৈক্ষিক জগতৰ এটা সামান্য পদক্ষেপ আমি লৈছোঁ, যিহেতু আমাৰ বৰ্তমান যি শৈক্ষিক জগতৰ যিটো পৰিৱৰ্তন হৈছে NEP 2022ৱে যি নৱজাগৰণৰ সৃষ্টি কৰিছে। গতিকে শিক্ষকতা বৃত্তি বা আমাৰ যি শিক্ষা আহৰণৰ যিটো প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণৰূপে এটা নতুন দিশত গতি কৰিছে। গতিকে সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা চেষ্টা কৰিছোঁ। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ যোগেন কলিতা ছাৰ, প্ৰফেচাৰ যোগেন কলিতা ছাৰ আৰু আমাৰ দুলুমণি গোস্বামী ছাৰৰ তেখেতসকলৰ গাইডেঞ্চত আমি 5 দিনীয়াকৈ এখন ইণ্টাৰনেশ্যনেল ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰেম আজিৰ পৰা আৰম্ভ হৈছে আমাৰ। এইটো এটা ছেশ্যন আমাৰ অফলাইন হৈছে আৰু অনলাইনো আমাৰ গোটেই পাৰ্টিচিপেণ্টসকলে অসমৰ বিভিন্ন মহাবিদ্যালয়, শিক্ষণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰবক্তাসকলেও জইন কৰিছে। আৰু ইয়াত সকলো শিক্ষককে আমি সুবিধা দিছোঁ। আমাৰ স্থানীয় যিখিনি স্কুল আছিলে, স্কুলসকলৰ শিক্ষকসকলকো আমি অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিছোঁ। স্পীকাৰসকল আমাৰ আছে, আমাৰ ছিংগাপুৰৰ আছে ডক্টৰ দীপক কুৱেকাৰ ছাৰ, আৰু আমাৰ USA নিউয়ৰ্কৰ পৰা আছে আমাৰ উমা গ্ল'বেল ফাউণ্ডেশ্যনৰ তেখেত CEO ডক্টৰ ৰীতা কাকতি ছাৰ, তেখেত দুজন আছে আমাৰ। আৰু বাকী আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, আমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটি আছে, অলকা দাস মেম আছে, আৰু আমাৰ শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা আছে ডক্টৰ শান্তনু কলিতা ছাৰ, আৰু আছে তেখেতসকল অনলাইনত আহিব। আৰু আমাৰ আজিৰ ছেশ্যনটো আমাৰ দুলুমণি গোস্বামী ছাৰে আজি লাৰ্ণিং মেনেজমেণ্ট ছিষ্টেমৰ ওপৰত আজি ইতিমধ্যে আৰম্ভ হৈ আছে, ছেশ্যন চলি আছে। আৰু সন্ধিয়া আমাৰ 6:30 পৰা আমাৰ নিউয়ৰ্কৰ যিগৰাকী আমাৰ ৰিচ'ৰ্চ পাৰ্চন আছে, স্পীকাৰ মেম ৰীতা কাকতি ছাৰ মেমৰ আমাৰ 6:30 পৰা আৰম্ভ হ'ব এইটো ছেশ্যন।